আজি হাই সেকেন্ডারি রেজাল্ট দিয়া ডেট ঘোষণা হৈ গ'ল। আপোনাৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। আপোনালোকে ইয়াত চাব পাৰিব আসাম HS ৰিজাল্ট 2026 চেক ক্লাছ 12 এক্সাম ৰিজাল্ট অনলাইন 28 এপ্ৰিল। আজি কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল, যিহেতু এতিয়ালৈকে হাই ছেকেণ্ডেৰী ৰিজাল্টৰ একো ডেট দিয়া নাই। আজি কিন্তু ডেট দি দিছে। যদি আপোনালোকে এইবাৰ হাই ছেকেণ্ডেৰী এক্সাম দিছে তেনেহ'লে কিন্তু আজি ফাইনেল ডেটটো আহি গ'ল। আপোনালোকে ইয়াত আৰু একো চাৰ্জ কৰিব নালাগে। মই আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। এপ্ৰিল মাহৰ 28 তাৰিখে কিন্তু হাই ছেকেণ্ডেৰী ৰিজাল্ট ফাইনেল ডেট ঘোষণা কৰিলে, যিহেতু আজি এতিয়া এপ্ৰিল মাহৰ 28 তাৰিখে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব। এতিয়া আপোনালোকে এইটো অপশ্যনৰ পৰা সকলোৰে আগত কিন্তু আপোনালোকে ৰিজাল্ট চেক কৰিব পাৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিংকটো ছেভ কৰি ৰাখি দিয়ক। 28 তাৰিখে কিন্তু 10 বজাৰ হ'লে আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্ট আপোনালোকৰ মোবাইলত পাই যাব। আপোনালোকে এইটো অপশ্যনৰ পৰা সকলোৰে আগত ৰিজাল্টটো চেক কৰিব পাৰিব। ফাইনেলি গাইজ এপ্ৰিল মাহৰ 28 তাৰিখে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া হ'ব। আজি ফাইনেল ডেটটো ঘোষণা কৰি দিলে। আপোনালোকে এইটো অপশ্যনৰ পৰা সকলোৰে আগত 28 তাৰিখে ৰিজাল্টটো চেক কৰিব। আজি কিন্তু হাই ছেকেণ্ডেৰীৰ ৰিজাল্ট দিয়াৰ ফাইনেল ডেটটো ঘোষণা কৰিলে আপোনালোকে এইটো অপশ্যনৰ পৰা ৰিজাল্ট চাব পাৰিব 28 তাৰিখে হাই ছেকেণ্ডেৰী।